আজি মাংসৰ লগত মেটেকা খাম, লগতে আমাৰ ছোৱালীও কাটি আছে। চাওকচোন মেটেকা। আপোনালোকে আজি কি লৈছে চব্জি ৰাতিৰ সাজ খাবলৈ জনাব। মই এয়া ৰঙালাও এডোখৰ কাটি ল'লোঁ, লগতে এয়া ফ্ৰেঞ্চবিন ফ্ৰিজত থৈ দিছোঁ। এয়া গাহৰি মাংস আনি থৈছিলোঁ, উলিয়াই লৈ ধুনীয়াকৈ মেটেকাৰ লগত বনাই লৈছোঁ। আপোনালোকে ৰাতিৰ সাজ ঠিক কৰিলে নাই জনাব। আমাৰ এয়া খাবলেই হ'ব আৰু বেছি দেৰি নাই। মই বহুত ভাল পাওঁ মেটেকাৰ লগত গাহৰি মাংস খাই, লগতে আমাৰ মানুহজনো ভাল পায়, লগতে আমাৰ ছোৱালীও বহুত ভাল পায় মাংস খাই। সেইবাবে ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া আকৌ ৰঙালাও হাতি বনাবলৈ থৈ দিছোঁ কেইপিচমান। ৰঙালাওৰ লগত আলু নিদিওঁ আকৌ, মই তেনেকৈ খাই ভাল পাওঁ। এয়া হৈ গ'ল মোৰ ভাজি, নমাই ল'লোঁ ধুনীয়াকৈ। এয়া ঢাকি থ'লে মানে গৰম হৈ থাকিব, ঢাকি থ'ম। যিহেতু আপোনালোকক দেখুৱাবলৈ অকণমান খুচৰি দিছোঁ। চাওকচোন, দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু জনাব। লগতে এয়া মোৰ শাকো হৈ গ'ল। এয়া হৈছে ৰঙালাও আৰু গাহৰি মাংস। কেনেকুৱা লাগিছে জনাব দেই কালাৰটো। এয়া চাওক, আমাৰ ভাতো ৰেডি হৈ গ'ল। আপোনালোকে খালে নাই জনাব। মোৰ আজি ভিডিঅ'টো ইমানকণেই আছিলে। বাই বাই।